হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অনুভূতিয়ে এজন ল'ৰাৰ লগত কথা পাতি আছিল আৰু তেতিয়া বেদ আহি ল'ৰাজনক বুকুত ধৰি কোন হয় বুলি সুধিছিল। আৰু তেতিয়া ল'ৰাজনে মই কি কৰিলো কিয় এনেকুৱা কৰিছে বুলি কোৱাত তই অনুভূতিৰ লগত কথা পাতিবলৈ ক'ত সাহস পালি বুলি সুধিছিল। আৰু অনুভূতি কোন হয় ই আৰু তোমাৰ পাছে পাছে কিয় ঘূৰি ফুৰিছে বুলি সোধাত ল'ৰাজনে তই কোন হয় বুলি বেদক সুধিছিল। আৰু এইবোৰ বন্ধ কৰ, যদি নকৰা তোক মই কি কৰো চাই থাক বুলি কোৱাত অনুভূতিয়ে কি কৰিব এখেত মোৰ বন্ধু নাইবা কোনোবা বেলেগ হ'ব পাৰে এনেকে অপমান কৰিবলৈ অধিকাৰ পালে মন গলে আপুনি মোৰ ওচৰলৈ আহিব আৰু মন গলে যাব। কেতিয়াও মোৰ জীৱনলৈ ঘূৰি নাহিব, মই আপোনাক পাহৰি পেলাইছো বুলি বেদক কোৱা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত ৰিদ্ধিমাই অনুভূতিক ল'ৰাজন কোন হয় বুলি সুধিব আৰু তেতিয়া অনুভূতিয়ে বেদৰ যে অনুৰ বয়ফ্ৰেণ্ড আছিল আৰু ল'ৰাজনৰ লগত কথা পতা দেখি যে বেদই মাৰিবলৈ ওলাইছিল সেই সকলোবোৰ কথা ৰিদ্ধিমাৰ আগত কোৱা দেখিবলৈ পাব। আনফালে বেদই অনুৰ কথা ভাবি ৰাস্তাৰে গৈ থাকিব আৰু তেতিয়া প্ৰিয়মে বেদক হৈ যোৱা কথাবিলাকৰ কাৰণে মাফ খুজিব আৰু বেদক প্ৰিয়মে ভাল পাওঁ বুলি কব আৰু তেতিয়া প্ৰিয়মক বেদই মাৰিবলৈ ওলোৱা দেখিবলৈ পাব। এতিয়া বাৰু প্ৰিয়মে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ পমৰ মাকক আজি দেউতাকে পমক জোনালীৰ ওচৰত যাবলৈ কিহৰ কাৰণে বাধা দিছিলা বুলি মনীষাক সুধিব আৰু তুমি বোলে আজিকালি পমক গালিয়ে পাৰি থাকা বুলি মনীষাক সুধিব আৰু তেতিয়া মনীষাই আপোনাৰ জানো আমাৰ কাৰণে সময় আছে, এইখন ঘৰতো আমাক মানুহ বুলিয়ে নাভাবে, আপোনাক যেনেকে মোৰ পৰা আঁতৰ কৰি নিলে তেনেকে মোৰ পৰা ল'ৰাটোকো আঁতৰ কৰি নিব বিচাৰিছে বুলি বিভূতি ফুকনক কোৱা দেখিবলৈ পাব। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।